প্ৰত্যেকটো বুথ আমাৰ এই অঞ্চলত 9টা পঞ্চায়ত আছে, 9খন আঞ্চলিক অসম গণ পৰিষদৰ 9খন আঞ্চলিকৰ প্ৰত্যেকটো বুথৰ পৰাই আমাৰ ইয়াতে বুথ কৰ্মীসকল আহিব আৰু তাৰ লগতে পঞ্চায়ত কৰ্মীসকলো থাকিব। অগপৰ যিসকল নেতৃস্থানীয় এই অঞ্চলৰ ব্যক্তি আছে তেওঁ সকলো উপস্থিত থাকিব। গোটেইখিনিকে লৈ আমাৰ মানে সাংগঠনিক ভেটিটো বা আমাৰ কি দায়িত্ব হ'ব বুথ কৰ্মীসকলক সেই বিষয়ে তেওঁলোকক মানে অৱগত কৰোৱা হ'ব। ৰাইজক আহ্বান জনাম এটাই যে অহা নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীক বা জয় কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লওক। কাৰণ বিগত দিনত আপোনালোকে দেখিছে এই অঞ্চলত যি ধৰণে উন্নয়ন হ'ব লাগিছিল সেই ধৰণে উন্নয়ন হোৱা নাই। কাৰণ বিধায়ক আছে, আগতো বেলেগ দলৰ বিধায়ক আছিল, কিন্তু ইয়াতে একেই সমস্যা আছে। ভূমিৰ সমস্যা আছেই, গৰাখহনীয়া সমস্যা আছেই, দলঙৰ সমস্যা আছে, সেইবিলাক তেনেকৈয়ে থাকিল। আমি ভাবোঁ যে মিত্ৰজোঁটৰ এই চৰকাৰ যেতিয়ালৈকে থাকিব, মই ভাবোঁ ভূমি জৰী হৈ গৈছে এই অঞ্চলত। গতিকে অহাবাৰ এই মানে মিত্ৰজোঁটৰ চৰকাৰ যেতিয়া হ'ব, এই অঞ্চলৰ বিধায়ক যদি মিত্ৰজোঁটৰ হয়, আমি এই অঞ্চলৰ জনসাধাৰণৰ যি ভূমি সমস্যা আছে, ভূমি প্ৰদান, ভূমি দান, ভূমি দিয়া, সেই দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। তেওঁলোকে যি গৰাখহনীয়া আছে, দলঙৰ সমস্যাসমূহ আছে আৰু আনুষংগিক আৰু কেইবাটাও সমস্যা আছে, ক'লে শেষ নহ'ব। গতিকে সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিম। মানুহবিলাক যিমান জড়িত হৈ আছে সেইবিলাক মানুহৰ লগত, আমাৰ কৰ্মীবিলাকৰ লগত আমি কেনেকৈ দলৰ চেঙা সমষ্টিটো আগবঢ়াই লৈ যাব পাৰোঁ, আমি সেই হিচাপত মানুহৰ ঘৰে ঘৰে প্ৰস্তুতি চলাই আছোঁ আৰু আমি চলাই যাম। আজিতো আঞ্চলিক কমিটি আজি গঠন হ'ল আলুপতি মাজমচৰ শিবিৰ। আমি এইবিলাক আকৌ আমাৰ 27 তাৰিখে বুথ সন্মিলন আছে, আমি তাৰে কাৰণেও আমি প্ৰস্তুতি চলাই আছোঁ। চেঙাৰ ভোটাৰ ৰাইজক লৈ আপোনাৰ কি আহ্বান? চাওক, চেঙাৰ ভোটাৰ ৰাইজক ৰাইজক এটাই ভাল লাগিছে, ৰাইজে মোক আকোৱালি লৈছে আৰু ৰাইজৰ কামো মই কৰিব লাগিব। আৰু মই অকলেতো আৰু ইলেকশ্যন খেলিব নোৱাৰোঁ। আজি চেঙা ৰাইজৰ যিটো অসুবিধা হৈ আছে সন্মুখীন, আজি গৰাখহনীয়া হওক, আজি আমি য'ত থিয়াই দি আছোঁ এইবিলাকত মাটিৰ পট্টা নাই, সেইবিলাক সমস্যা আমাৰ যদি অসম গণ পৰিষদ দলৰ পৰা MLA এজন হয়, মই বুলি কোনো কথা নাই, যিজনে হয় সিয়ে এইবিলাক দায়িত্ব ল'ব লাগিব। আৰু চৰকাৰ পক্ষত MLA এজন হ'লে এই সমস্যাবিলাক দূৰ হ'ব বুলি মই ভাবোঁ আৰু দূৰ হ'ব। চৰাঞ্চলৰ কাৰণে আপোনালোকৰ প্ৰতিশ্ৰুতি কি থাকিব? আপুনি বিধায়ক হোৱাৰ পিছত কি কৰিব? মই যদি বিধায়ক হওঁ, ৰাইজে যদি মোক বনায়, প্ৰথম কথা হ'ব আমাৰ যিটো গৰাখহনীয়া ৰোধ কৰিম। দলাঙৰ সমস্যা আছে, মাটিৰ পট্টা, ভাল ইয়াতে এখন আমাৰ কলেজ নাই, ভাল মেডিকেল এখন নাই, এইবিলাক সমস্যা দূৰ কৰাৰ কাৰণে দিছপুৰত যিমান যুঁজিব লাগে যুঁজিম।